Hello everyone, আপোনালোকৰ সকলোৰে কেনেকুৱা মোৰ আজি বহুত ভাল আৰু আজি আহিছো এটা নতুন ভিডিও এটা লৈ কেনে ইটো হৈছে ইন্টাৰেষ্টিং আজি খানাৰ ভিডিও ফুল ব্লগটো অকল খানাৰ হ'ব আজি মই নতুন এটা ৰেচিপি মানে এটো বহুত মানুহে খুব বেছি ভাল পায় আৰু মই আজিলৈকে ট্ৰাই কৰা নাছিলো আজি ফাৰ্স্ট টাইম মই নিজে ট্ৰাই কৰিম হেতু হৈছে আজি মই বনাব আহিছো বিৰিয়ানী মানে বহুত দিনৰ পৰা ধৰি ভাবি আছিলো যে বনাম বুলি কেনে কিন্তু মানে বনোৱা হোৱা নাছিলে যেহেতু আজি সব সামগ্ৰী ৰেডি কৰি ললো আৰু তাকে আজি বনাব আহিছো আৰু এইফালে মই চিকেন লৈছো আধা কেজি মান আছে তাৰ ইয়াত মই মছলা কৰি লৈছো মানে পেষ্ট হয় এই পেষ্টত আছে আপোনাৰ পিয়াজ দিছো লগতে জলকীয়া দিছো আদা নহৰু আছে আৰু যোন সকলে মানে বেছি জ্বলা খায় তেনেকৰ কাৰণে হয় মানে যোনে জ্বলা নাখায় তেওঁলোকে এভয়েড কৰিব পাৰে এইটো বস্তু আৰু মই মানে অকন স্পাইসি বনাম ভাবিছো আমাৰ ঘৰত যেহেতু মানে স্পাইসি অলপ চলে সো ইয়াৰ এতিয়া গুটে পেষ্টটো ইয়াত মই ঢালি দিম মানে ফাৰ্ষ্টত আগে মেৰিনেট কৰি ৰাখিব লাগিব যে ভেৰিখিনি হেখিনি ধুনিয়াকে গুটেখিনি দি দিলো এতিয়া দিম দৈ যোনটো হৈছে মেইন ইম্পৰ্টেন্ট বস্তু খালি মই বহুত বেছি নিদু অকমান টেক্সচাৰটো আহিবলৈ কাৰণে দিম কমে দিম এতকেও এখিনিও থাকিব এখিনি মই নিজে খাই দিম কাৰণ মই দৈ বহুত বেছি ভাল পাওঁ তারপরে এটা দিম রং জলকীয়া জিৰা ধনিয়া মিক্স ইয়াত মোৰ মিক্স আছে জিৰা ধনিয়া মিক্স দিম তাপা এটো হৈছে মেইন ইনগ্ৰেডিয়েন্ট বিৰিয়ানী মছলা যোনটো মানে লাগিবই দিলু ইয়াত নিমখ আৰু এখিনি ধুনিয়াকিটা মেশ কৰি লম কাৰণ এখিনি যে বহুত টাইম থব লাগিব আৰু হাতৰে মিক্স কৰিছো কাৰণ যে স্পুন বা চামুচ যদি আপুনি ব্যৱহাৰ কৰে ন ইমান ভালকে মিক্স নহয় হেকানে মই ডাইৰেক্ট হাতৰে মিক্স কৰিছো চামুচন আজি ফাৰ্স্ট টাইম ট্ৰাই কৰি কেনেকুৱা হয় মোৰ চিকেন বিৰিয়ানী এতিয়া মই এখিনি কমেও আধা ঘন্টা 1 ঘন্টা মান ৰেস্ট কৰিব দিম আৰু এইফালে এতিয়া পিয়াজ ভাজি আছো যোনটো মানে মেইন বস্তু দৰকাৰ মানে মেৰিনেট কৰোতে পিয়াজ অকন ভজা দিব লাগে পিছিকিও দিছো বাৰু কিন্তু ভজা পিয়াজ মানে দিলে যোনটো গোল্ডেন কালাৰ এটা বিৰিয়ানী ওপৰত নিদিয়ে নেকি সেইটো দিলে মানে অকমান বেছি টেষ্টটো ভাল আহে শুনিছো দেই কাৰণ মই আজি ফাৰ্স্ট টাইম বনাইছো আৰু গাৰ আহিছে মানে মই যে পানী এখন খালো ইয়াৰ এখিনি মেৰিনেট কৰা আছে ওপৰৰ পৰা মোৰ হেৰি দিয়া আছে এটো কি গৰম মছলা দি থৈছো আৰু এফালে মই বিৰিয়ানী বনাবলৈ চাউল তাৰ মানে প্ৰডাক্ট ইনগ্ৰেডিয়েন্ট আৰু এইটো মানে পিয়াজখিনি যেতিয়া বনাম নহয় পুৰা লৰাই থাকিব লাগিব মানে জ্বলি যাব নালাগে আমাক জ্বলি যোৱা পিয়াজ নালাগে গোল্ডেন ব্ৰাউন হৈ থাকে যে তো গোল্ডেন ব্ৰাউন পিয়াজটো লাগে এটা মই কন্টিনিউয়াসলি এনেকৈ হিলাই থাকিম আৰু ইফালেও আম্মাও মোৰ হেল্প কৰি আছে এফালে আম্মাই মোক পিয়াজ কাটি দি আছে আদা নহৰু কাটি মেলি সব আম্মাই দিলে পিয়াজও আম্মাই কাটি দিলে মই খালি মানে বনাইছো এই ধুনিয়াকে পিয়াজটো মোৰ গোল্ডেন ব্ৰাউন হৈ গল আৰু ইয়াতকে বেছি ৰঙা নকৰো হৈ যাব এখিনি এটা মই গেছটো অফ কৰি দিম এফালে এতিয়া মই দিছো গৰম হ'বলৈ কাৰণে তেল আৰু মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছো আপোনালোকে মিঠাতেলে ব্যৱহাৰ কৰিব পাৰে কিন্তু মই মিঠাতেল লৈছো তাৰ উপৰি এফালে মোৰ কাটি থোৱা পিয়াজখিনি আৰু লগতে বিলাহী আৰু জলকীয়া আছে আৰু এফালে আছে মোৰ মছলা ইয়াত হৈ গৈছে গৰম মছলা ৰং জলকীয়া কালাৰ দিছতে জ্বলা নহয় কাৰণ মই যোনখিনি হেৰি বনাই থৈছিলো মেৰিনেট তাত মোৰ অলৰেডি দিয়া আছে
আপোনাৰ জলকীয়া মই 4-5টা মান দিছিলোঁ তাৰ ওপৰত জ্বলাও দিয়া আছে হেকেন নাই দিয়া ৰং আছে ইয়াত হৈছে ধনিয়া জিৰা মিক্স আছে এটো হৈছে বিৰিয়ানী মছলা যোনটো মেইন ইম্পৰ্টেন্ট ইয়াত অকমান নিমখ কাৰণ মেৰিনেট কৰোতে নিমখ দিছো হেকাৰণে ইয়াত মই কম লৈছো আৰু লৈছো ইয়াত ইলাইচি লং দালচেনি আৰু লগতে তেজপাতা মানে মোৰ লগত বিৰিয়ানী মছলা গোটাটো নাই যে হেকাৰণে মই ইয়াত গুৰিটোৱে ব্যৱহাৰ কৰিম কিন্তু মই ৰাইছটো যে মই গুৰিটোৱে লম কাৰণ মোৰ ওচৰত গোটা নাই গোটাই আছিলে কিন্তু হেখিনি আমাৰ পিচি দিয়া হ'ল So এটা পিয়াজখিনি পুৰা ধোঁৱা ওলাই গ'ল এটা পিয়াজ দি দিম গোটেইখিনি ঢালি দিম আৰু এইখিনি আমি বহুত বেছি ৰঙা কৰিব নালাগে অলপ ৰঙা কৰিলে হ'ব যোনটো আমি বিৰিয়ানীৰ কাৰণে যে পিয়াজ ৰঙা কৰিছিলোঁ প্ৰথম ষ্টেপত হেনকাকে ৰঙা নালাগে অকমান জাস্ট আৰু যেনেকৈ আমি পোলাও বনাওঁতে ৰঙা কৰোঁ নহয় তেনেকুৱা আৰু এতিয়া মই এইখিনি ৰেডি কৰি আছোঁ চিকেনখিনিৰ কাৰণে মছলা বিৰিয়ানী মানে চাউলখিনি পাতিব দেৰি আছে কাৰণ ভাত অকমান খাওঁতে দেৰি হয় ন বেছি জলদি বনাই দিলে আকৌ গৰম হৈ থাকে ঠাণ্ডা হৈ যাব বুলি কিনে সেইকাৰণে ভাত মানে যোনটো বাসমতি ৰাইচ আছে সেইটো অকমান লাহেকে কৰিম কিন্তু আগৰ এইটো ষ্টেপ কৰি লৈছোঁ এইখিনি লৰাই থাকিম নহলে জ্বলি যাব পাৰে আৰু পুৰা ধাং ধুং সাউণ্ড আহিছে আৰু এইখিনি মোৰ মেইন মছলা এইফালে মোৰ হৈ গ'ল বিলাহীখিনি গলি গ'ল আৰু ইয়াত ৰেডি কৰি থৈ দিয়া মছলাখিনি সব দি দিম ইয়াত অলপমান পানী এড কৰিলোঁ আৰু এইখিনি ধুনীয়াকৈ ভালদৰে লৰাই ল'ম যদি এনেকুৱা ৰেচিপি ভিডিঅ' বনোৱা হয় ন মোৰ বহুত বেছি কষ্ট হৈ যায় কাৰণ মই এক হাতে ধৰিবও লাগে শ্বুট কৰিবও লাগে কাৰণ মোৰ ট্ৰাইপড আছে নোহোৱা নহয় ট্ৰাইপডটো ইটো ফালে বেন হয় নাকি ইটো ফালে আৰু মোক এইটো ফালে বেন লাগে যাতে মই ডেক্সিটো বা কেৰাহীটো যে পাতিম তো অকণমান ভালকৈ যাতে ভিডিঅ'ত আহে কেপচাৰ হয় আৰু আমাৰ স্লেবখন ইমান বেছি ওখ তো সেইকাৰণে যে মানে লগালেও দুখি নাপায় সেইকাৰণে মোৰ বহুত কষ্ট হৈ যায় যদি এনেকুৱা যদি ৰেচিপি ভিডিঅ' শ্বুট কৰা হয় তেতিয়া মোৰ কষ্টত আপোনালোকে বুজি পাইছেই চাগে এতিয়া এইফালে মোৰ মেৰিনেট কৰা চিকেনখিনি এতিয়া এইখিনি মই দি দিম বাছি ৰখাখিনি অকণমান দি দিম পানী এইফালে মই চাউল ধুইকে থৈ দিলোঁ ইয়াত অকণমান ৰিফাইন তেল দিলোঁ দালচেনি ইলাইচি লং আৰু তেজপাতা দিব এয়া ইয়াত দি দিছোঁ আৰু মই চাউলখিনি যে কুকাৰত পাতিছোঁ তাত মই চিটি লগোৱা নাই চিটিটো খুলি দিছোঁ মানে ঢাকনটো খুলিকে দিছোঁ চিটি দি দিলে আকৌ পুৰা সিজি যাব নহয় আমাক চাউলখিনি 90% কুক লাগে তাৰপিছত লাষ্টত এটা দম দিম তাত পুৰা 100% কুক কৰি দিম এতিয়া চেভ অকলে 90% কুক কৰিছোঁ আৰু
ইয়া এইফালে হৈ গ'ল ফাইনেলি মোৰ বিৰিয়ানী ইজ ৰেডি খাই চাম খোৱাৰ পিছত টেষ্টটো গম পাম আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যাওঁ এতিয়া আমি বিৰিয়ানী এনজয় কৰোঁগে যিয়ে হওক আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ভাল হওক বেয়া হওক মনটো বহুত বেছি খুচি লাগিছে এতিয়া খোৱাৰ পিছত গম পাম টেষ্টটো কেনেকুৱা কিন্তু মানে হেপী নেক্সট টাইম বনালে আৰু বেটাৰ হ'ব পাৰে চ' কালাৰ দিয়া নহ'ল যে সেইকাৰণে মানে অকণমান এটা মিচিং হৈ গ'ল কালাৰ মানে বিচাৰিছিলোঁ ফুড কালাৰটো নাপালোঁ বেড লাক চ' একো নাই আজিলৈ ভিডিঅ'টো ইমানতে আছিলে ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈ চোৱাৰ বাবে বহুত 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 ধন্যবাদ বাই বাই